নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত দুখ খবৰ দিব বিচাৰিছো মানুহৰ জীৱনৰ যে ভৰসা নাই এই বাতৰিটো শুনিলে আপুনি অনুভৱ কৰিব পাৰিব এও হৈছে কটন বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মন এগৰাকী ধ্ৰুৱজ্যোতি বৰ্মন কটন বিশ্ববিদ্যালয়ৰ সকলোৰে পৰিচিত আৰু কটন বিশ্ববিদ্যালয় জনপ্ৰিয় এগৰাকী ব্যক্তি এই ব্যক্তিগৰাকী কালিলৈকে সামাজিক মাধ্যমত সক্ৰিয় আছিল আজি পুৱাৰ ভাগতো সম্পূৰ্ণ সুখৈৰে ঘৰৰ পৰা পুৱাৰ ভাগত উলাই গৈছিল তেজপুৰ অভিমুখে তেজপুৰলৈ গৈছিল ব্যক্তিগৰাকী কাৰণ তেজপুৰত তেওঁ এখন ফাৰ্ম আৰম্ভ কৰিছিল সপোনৰ সেই ফাৰ্মখনৰ কামকাজ কৰিবৰ বাবে আজি তেওঁ উলাই গৈছিল কাৰণ আজি 2 অক্টোবৰ আজি বন্ধ আছিল কটন বিশ্ববিদ্যালয় কালি নিখাৰ ভাগলৈকে তেওঁ সামাজিক মাধ্যমত এক্টিভ আছিল আৰু ফেচবুকত এটা বিশেষ পোষ্ট তেওঁ কৰিছিল আৰু এই ব্যক্তিজন যেতিয়া ঘৰৰ পৰা উলাই গৈছিল কোনেও হয়তো কল্পনা কৰা নাছিল যে মাত্ৰ কেইটামান মুহূৰ্তৰ পাছত এই ব্যক্তিজনৰ নিথৰ দেহ ঘৰলৈ ঘূৰি আহিব মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে আৰক্ষীৰ ফালৰ পৰা ঘৰলৈ ফোন কৰা হ'ল যে এই ব্যক্তিজনৰ এটা দুৰ্ঘটনা হৈছে আৰু এই দুৰ্ঘটনাৰ পাছতে তেওঁৰ লৈ যোৱা হৈছে জিএমচিএইচলৈ আৰু যেতিয়া পৰিয়ালৰ লোক জিএমচিএইচ আহি পাইছিল তেতিয়া গম পাইছিল যে ব্যক্তিজনৰ মৃত্যু হ'ল পুৱাৰ ভাগত সুখৈৰে ঘৰৰ পৰা উলাই যোৱা ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যু কেনেকৈ হ'ল তাক লৈ ৰহস্য আৰু চৰ্চা আৰম্ভ হ'ল প্ৰথমতে এই ঘটনাক দুৰ্ঘটনা বুলি ভাবা হৈছিল কিন্তু যেতিয়া তেওঁ বাহনখন দেখিবলৈ পোৱা গ'ল তেতিয়া স্পষ্ট হৈ পৰিল যে কোনো কাৰণতে দুৰ্ঘটনা নহয় আৰু শেহতীয়া তথ্য অনুসৰি এইগৰাকী ধ্ৰুৱজ্যোতি বৰ্মনক ট্ৰাক চালকে হেনো মৰিয়াই গুৱাহাটীৰ যোৰাবাটত হত্যা কৰিলে তাৰ একমাত্ৰ কাৰণ হেনো এই ব্যক্তিজনৰ যিখন বাহন এই বাহনখন এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হৈছিল আৰু সেই সংঘৰ্ষৰ পাছত অভিযোগ অনুসৰি ব্যক্তিজনৰ সৈতে ট্ৰাক চালকৰ কাজিয়াৰ সূত্ৰপাত হৈছিল আৰু কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকগৰাকীক ৰাজপথতেই মূৰত আঘাত কৰি হত্যা কৰা হ'ল বুলি এক অভিযোগ উত্থাপিত হৈছে ইতিমধ্যে আৰক্ষী তদন্ত কৰিছে তদন্ত দিয়া স্পষ্ট হ'ব যে অভিযোগ উত্থাপিত হৈছে কিমান দূৰ সত্য কিন্তু ব্যক্তিজনৰ গাৰ আন কোনো প্ৰান্ততে বা শৰীৰৰ আন কোনো প্ৰান্ততে আঘাতৰ চিন নাছিল কেৱল মাত্ৰ মূৰত আঘাতৰ চিন আছিল এই খবৰটো সামাজিক মাধ্যম সংবাদ পাতৰ বিয়পি পৰাৰ লগে লগে হাহাকাৰ লাগিল চৌদিশে কটন বিশ্ববিদ্যালয়ৰ বাকৰিটো হাহাকাৰ লাগিল এয়া কেনেকৈ সম্ভৱ পুৱাৰ ভাগত অত্যন্ত সুস্থ অৱস্থাত থকা মানুহজনে তেজপুৰলৈ গৈছিল নিজৰ ফাৰ্ম হাউচৰ বাবে আৰু গাড়ীত লৈ গৈছিল কেতবোৰ সামগ্ৰী যিসমূহ তেওঁ ফাৰ্ম হাউচত ব্যৱহাৰ কৰিব কিন্তু ব্যক্তিজনৰ মৃত্যু হ'ল কালি নিশালৈকে তেওঁ সামাজিক মাধ্যমত সক্ৰিয় হৈ আছিল আৰু আজি তেওঁৰ নিথৰ দেহ এতিয়া তেওঁৰ বাসগৃহত পৰিয়ালে কান্দোনত ভাগি পৰিছে কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকগৰাকীৰ মৃত্যুৱে এতিয়া ৰাজ্য জোকাৰি গৈছে এগৰাকী ব্যক্তিও এনেকৈ হেৰাই যাব পাৰেনে এগৰাকী ব্যক্তিৰ এনেকৈনো মৃত্যু হ'ব পাৰেনে ভাবিলেই আচৰিত যেন লাগে কিন্তু সেয়াই সত্য সেই খবৰ এই মুহূৰ্তত এনি টক্সৰ দৰ্শকৰ বাবে লৈ আহিছোঁ কটন বিশ্ববিদ্যালয়ৰ অধীক্ষক ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যু হৈছে ৰহস্যজনক মৃত্যু আৰু এই ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যুক কেন্দ্ৰ কৰি এটা ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু যোৰাবাটত সংঘটিত এটা দুৰ্ঘটনাত তেওঁৰ মৃত্যু হোৱাৰ খবৰ আহিছে আৰু এই দুৰ্ঘটনা এই ঘটনাক দুৰ্ঘটনা নহয় এক হত্যাকাণ্ড বুলি তেওঁ অভিযোগ কৰিছে পৰিয়ালে আৰু ট্ৰাকৰ ড্ৰাইভাৰে মৰিয়াই ৰদেৰে মৰিয়াই ব্যক্তিজনক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ এওঁ হৈছে ধ্ৰুৱজ্যোতি বৰ্মনৰ মৃত্যু কেন্দ্ৰ কৰি এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বাসগৃহত আৰু কান্দোনত ভাগি পৰিছে তেওঁ পৰিয়াল তেওঁ মাতৃ পুৱাৰ ভাগত সুস্থ অৱস্থাত ওলাই যোৱা ব্যক্তিজন ঘূৰি আহিল মৃতদেহ হৈ আৰু অৰ্থাৎ তেওঁৰ নিথৰ দেহ এতিয়া চোতালত পৰি ৰৈছে এয়া কেনেকৈ সম্ভৱ এয়া সকলোৱে এনেধৰণৰ প্ৰশ্ন কৰিছে আৰু সামাজিক মাধ্যমে ইয়াক লৈ চৰ্চা আৰম্ভ হৈছে আৰু এনেকৈ মানুহ যে হেৰাই যাব পাৰে এয়া নিশ্চিতভাৱে অকল্পনীয় আৰু এই ব্যক্তিগৰাকীৰ মৃত্যুৰ পাছতে এতিয়া দোষীয়ে কঠোৰ শাস্তি পোৱাৰ দাবী তুলিছে সকলোৱে আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত দোষীক কৰায়ত্ব কৰাৰ এতিয়া দাবী তুলিছে পৰিয়াল আৰু ছাত্ৰ ছাত্ৰী ভোটৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ